নমস্কাৰ, দি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। দেৰগাঁৱৰ সমীপৱৰ্তী সুমনি গাঁৱত প্ৰচণ্ড বতাহ বৰষুণত প্ৰকাণ্ড গছ বাগৰি পৰি গৃহস্থৰ বাসগৃহ ধ্বংস। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ সমীপৱৰ্তী সুমনি গাঁৱত প্ৰচণ্ড বতাহ বৰষুণত প্ৰকাণ্ড গছ বাগৰি পৰি গৃহস্থৰ বাসগৃহ ধ্বংস। উল্লেখযোগ্য যে যোৱা নিশা 10:30 দেৰগাঁও সমজিলাৰ দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ অন্তৰ্গত সুমনি গাঁৱৰ বাসিন্দা প্ৰভামণি গগৈৰ ঘৰত প্ৰচণ্ড বতাহ বৰষুণৰ ফলত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰি বাসগৃহটো বিস্তৰ ক্ষতি সাধন কৰে। কালি ৰাতি 10:30 বজাত এজাক বতাহ আহিল, বৰষুণ আহিল, ঘৰতে গছজোপা পৰি গ'ল। হয়, অনিষ্ট কৰিছে আৰু বহুত টিং চিং চব উৰাই লৈ গ'ল। সা সুবিধা পালেনে নাই পোৱা? সা সুবিধা তেনেকৈ পোৱা নাই। হয় নেকি? গাঁওবুঢ়া আহিছিলে নে? গাঁওবুঢ়া আহিছিলে, ফটো মাৰি নিছে? ফটো মাৰিছিলে। হয়, এতিয়া থকা সুবিধাবোৰ অসুবিধা হৈছে চাগে? থকা অসুবিধা আছে। এতিয়া এই মানে মেচিন ঘৰ এটা আছে, তাতে চব বস্তু ভৰাই থৈছোঁ। আৰু আপোনাৰ এড্ৰেছটো কওকচোন। মোৰ নামটো প্ৰভামণি গগৈ। হয় হয়, সুমনি গাঁও। অঁ, আপোনাৰ ৱাৰ্ড কি নম্বৰ পৰে? আমাৰ 7 নং ৱাৰ্ড পৰে। 7 নং ৱাৰ্ড পৰে। অৱশ্যে কোনো মানুহ আৰু অন্যান্য পোহনীয়া জীৱ জন্তু হানি বিঘিনি নোহোৱাকৈ কথম্পি ৰক্ষা পৰে। বৰ্তমান দুখীয়া পৰিয়ালটো থাকিবলৈ ঠাই নোহোৱাত ওচৰৰ মেচিন ঘৰ এটাত থাকিব লগা অৱস্থা হৈছে। স্থানীয় গাঁওবুঢ়া আহি বিধ্বস্ত ঘৰটোৰ ফটো তুলি আৱশ্যকীয় তথ্য পাতি সংগ্ৰহ কৰি নিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে কোনো চৰকাৰী সাহায্য পোৱা নাই। দেৰগাঁও কাকডোঙাৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুতাই পঠিওৱা এক বিশেষ প্ৰতিবেদন। নিউজ নাও।